বীরভদ্র নামে আসিলি দৈত্যেশ্বর শিৱৰ পৰা খুজি লৈছিল তেওঁ ঐ অমৰত্ব বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল আৰু সেই অসুৰজনে মহাদেৱৰ পৰা অমৰত্ববৰ লাভ কৰি বলিয়ান হৈ পৰিছিল। এই ধৰ্ম কৰ্মত সেই বীৰভদ্ৰ অসুৰৰ মুঠেই মন নাই আর যুদ্ধ বিগ্রহ করি ও বড় ভালো মারি পেলাইয়া আৰু ইমান অহংকাৰী অত্যাচাৰে ভ্ৰষ্টাচাৰে জৰ্জৰিত আছিল সেই বীৰভদ্ৰ অসুৰ। নিৰীহৰ তেজেৰে ফাকু খেলি বীৰভদ্ৰ অসুৰে খুব ৰং পাইছিল। এতিয়া চাব সেই বীৰভদ্ৰ অসুৰৰ এই বৃন্দা নামে ভাৰ্যা তেওঁৰ আছিল মহাসতী। ঈশ্বর সেৱা স্বামী ভক্তি ও করে দিনে ব্যতিক্রম। গিরিয়েকজন দস্যু অসুর, ঘৈণীয়েকজনী কিন্তু মহাসতী। এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেল পানীৰ দৰে পাৰ্থক্য আছিল। গিৰিয়েকজন অৰ্থাৎ বীৰভদ্ৰ অসুৰ খুব অহংকাৰী অত্যাচাৰী নাস্তিক ভ্ৰষ্টাচাৰী আছিল। ঈশ্বৰ উপাসনা একদম বেয়া পাইছিল। ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱানটো আছিল প্ৰভু নাৰায়ণ। কিন্তু যিজন নাৰায়ণক ঘৈণীয়েকজনীয়ে খাওঁতে খুওঁতে উঠোঁতে বহুতে পূজা অৰ্চনা কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছিল, বৃন্দাৰ সমান সতী নাই এই ত্ৰিভুৱন। আর এই কথা জানিল অন্ত ও প্রভু নারায়ণ। অসুৰৰ পত্নী হৈও বৃন্দা
বৃন্দা যে মহাসতী আছিল এই কথাটো বৈকুণ্ঠত থাকি লক্ষ্মী আৰু নাৰায়ণ আৰু এইফালে কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল যে এজন দস্যু অসুৰৰ পত্নীও মহাসতী যেন জলকীয়াৰ গছত কমলা টেঙা লাগিছে কি অপূৰ্ব ও বীৰ ভদ্ৰৰ ভাৰ্যাৰ নাম আছিল বৃন্দাসতী ঈশ্বৰ সেৱা স্বামী ভক্তি কৰে দিনে ৰাতি পত্নী বৃন্দাই ৰাতিপুৱা সোনকালে শুই উঠে তেওঁ প্ৰথম কামটো হৈছে তেখেত স্নান কৰিব যায় তাৰ পৰা আহি তেওঁ প্ৰভু নাৰায়ণক পূজা কৰে তাৰ পাছত তেখেতে ৰাতিপুৱা যিখিনি যাৱতীয় আপোনালোকে যিখিনি কৰে সেইখিনি তেখেতেও কৰে তাৰ পাছত তেখেতে স্বামী সেৱা স্বামী ভক্তি কৰে বৃন্দাই আজৰি সময়ত তাৰ ঘৰে গৈ নাথাকে কাৰোবাক লগ পালেও আনৰ কথা তাই সমালোচনা নকৰে তাই কেতিয়াবা কেতিয়াবা মনে মনে ভাবে হে প্ৰভু নাৰায়ণ অগতি সৰ্বদাই থাকক যেন মোৰ স্বামীত ভক্তি বৃন্দাৰ সমান মহাসতী ত্ৰিভুৱনে এই কথা জানিলন্ত প্ৰভু যদুৰাই এই বৃন্দাৰ সমান সতী নাই এই ত্ৰিভু আৰু এই কথা জানিলন্ত মই আকৌ কৈছো যে অসুৰৰ পত্নী হৈও বৃন্দা যে মহাসতী আছিল এই কথাটো বৈকুণ্ঠত থাকি লক্ষ্মী আৰু নাৰায়ণ আৰু কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল যে এজন দস্যু অসুৰৰ পত্নী মহাসতী এতিয়া হওক বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ কোন আছিল বৃন্দাৰ স্বামী সেই বীৰভদ্ৰ অসুৰ কোন আছিল হে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃসকল শ্ৰীমদ ভাগৱতত থকা মতে দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে দেহ ত্যাগ কৰিছিল এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল আৰু নাৰদৰ মুখৰ পৰা
নাৰদৰ শ্ৰীমুখৰ পৰা যেতিয়া মহাদেৱে সতীৰ মৃত্যুৰ বাতৰি পালে, খঙত ৰব নোৱাৰি ত্ৰিকালদৰ্শী মহাদেৱে কাল ৰূপ ধৰি নিজৰ জটাটো হিমালয় পৰ্বতত আচাৰি দিছিল আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰ অসুৰে গৈ দক্ষৰ যজ্ঞ লন্ন ভন্ন কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক, সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল, কি কৌশল কৰি তেওঁ মহাদেৱক আৱেগিক কৰি, অৰ্থাৎ আমাৰ এতিয়াৰ ভাষাত ক'ব লগা হ'লে তেওঁ বীৰভদ্ৰ অসুৰে মহাদেৱক মানে ব্লেকমেইলিং কৰি কেনেকৈ তেওঁ অমৰত্ব বৰ লাভ কৰিছিল। একদিনা বীৰভদ্ৰ ৰৈ নাথাই অৰণ্যৰ মাজত প্ৰৱেশ কৰি এক মনে মহাদেৱ আরে কমরে মহাদেব ও বাবা বুম ভোলা বুম ভোলা বুম ভোলা কাকুতি কৰিছো বাবা দৰ্শনৰিয়া আর যুগানন্দ যুগেশ্বর জয় বিশেষ কুতু কঙ্কুমান জয় নীলকণ্ঠ হে নত বড় নত রাজ জয় বৈদ্য জ্যোতি কৃতিমান জয় উমানাথ মুতারা 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 এনেকৈ বীৰভদ্ৰ অসুৰে অৰণ্যৰ মাজত প্ৰৱেশ কৰি মহাদেৱক ধ্যান কৰি এনেকৈ 12 বছৰ এটা যুগ পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে বীৰভদ্ৰ ঐ উঠা উঠা বীৰভদ্ৰ চকু মেলি চোৱা সত্য কৰি কৰো মই কি বৰ লাগে কোৱা বীৰভদ্ৰই বোলে বাবা ধৰিছো চব হে বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকৈ পাৰ হৈ গ'ল মই নিজেই নাজানো বাবা চোৱা ভৰি হাতবিলাক জথৰ হৈ গ'ল তিনি চলি ক'ত আছে ক'ত নাই মই বিচাৰোৱা নাই বাবা মনত আছে দক্ষৰ যজ্ঞ লন্ন ভন্ন কৰি যে পানী কৰিছিলোঁ কৃতজ্ঞতা স্বীকাৰ কৰিবা বাবা কৃতজ্ঞতা স্বীকাৰ কৰিবা দক্ষৰ যজ্ঞ লন্ন ভন্ন কৰি মই পানী কৰি দিছিলোঁ মোক এনেকুৱা এটা বৰ তুমি প্ৰদান কৰা বাবা আজি মোৰ আৱশ্যক হৈছে কোনো কালে কোনো স্থানে বাবা মোক এই বৰটোই লাগিব কোনো কালে কোনো স্থানে এনেকে কোৱাৰ লগে লগে মহাদেৱ ভুলি গ'ল ভক্তৰ সামান্য স্তুতিতে মহাদেৱ ভুলি যায় সেইবাবে তেখেতৰ আন এটা নাম হৈছে ভোলানাথ 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 বীৰভদ্ৰ কোনো কালে কোনো স্থানে তোমাৰ মৰণ হ'ব নালাগে মানে তুমি অমৰ হ'ব খুজিছা মনৰ বাঞ্ছা পূৰ্ণ হওক বাছা তথাস্তু বুলি আমাৰ দিলা খুল পানী বীৰভদ্ৰক চাই শিৱই বীৰভদ্ৰক চাই শিৱই বোলে বীৰভদ্ৰ শুনা বচন কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ কোনো কালে কোনো স্থানে তোমাৰ নহৈব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ
জলন্ধৰ নামেৰে তুমি ত্ৰিজগতে বিদিত হৈ পৰিবা, তোমাক কোনেও বধিবই নোৱাৰিব, নিশ্চয় জানিবা। শিৱে বোলে জলন্ধৰ সুৰাব চন অমৰত্ব বৰময় কৰিলো প্ৰদান, কৰিলো প্ৰদান। অমরত্ব বরময় আর কোনো কালে কোনো স্থানে তোমার নহইব মরণ, হে জলন্ধর তোমার মরণ নাই, তুমি অমর হয়ে গলা, কিন্তু সেইদিনাহে তোমার মরণ মিলিব। যিদিনাই তোমাৰ মৰমৰ ভাৰ্যা বৃন্দাৰ সতীত্ব হৰণ হইব, যিদিনাই তোমাৰ ভাৰ্যা বৃন্দাৰ সতীত্ব হৰণ হইব, সেইদিনাই তোমাৰ কিন্তু মিলিব মৰণ। ও বড় পাই জলন্ধরের আনন্দ মিলিলা, হে মহারঙ্গে জলন্ধর গৃহ আহিলা, আর মহারঙ্গে জলন্ধর আৰু গৃহক আহি বৃন্দাক চিঞৰি চিঞৰি বীৰভদ্ৰকৈ মাতি আছিল, আই বৃন্দা, তই উঠোতে বহোতে এই যে নাৰায়ণক তই পূজা কৰ, তই আজিৰ পৰা নাৰায়ণক পূজা নকৰিবি, কিয়নো এই নাৰায়ণ বোলাটোৱে আমাৰ অসুৰ বংশত ৰম্ভাসুৰ, হিৰণ্যাক্ষ, হিৰণ্যকশিপু আটাইবিলাকক নিধন কৰি আমাৰ অসুৰ বংশ দুৰ্বল কৰি পেলাইছে। নাৰায়ণৰ নাম তই আৰু নল, নহলে কেতিয়াবা কোবত মৰিবি। তই নাৰায়ণৰ নাম নলবি বৃন্দা, নহলে কেতিয়াবা। আৰু এনেকৈ নাৰায়ণক পূজা কৰাৰ বাবে বৃন্দাক নানা কৰ্কথনা তিৰস্কাৰ গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ জলন্ধৰ অসুৰ অকলশৰে কৈলাসপুৰলৈ বুলি গমন কৰিলে। ও এদিন জলন্ধৰ অসুৰে ও চলে কৈলাসৰ শিখৰে চলি গৈলা আনন্দিত মনে জলন্ধৰে কৈলাসৰ শিখৰে। মনে জলন্ধৰে
এনেকৈ জলন্ধৰখন এদিনাখন অকলশৰে কৈলাশপুৰ পালেগৈ আৰু সেইদিনাখন কৈলাশত কি হৈছিল অ তাতে পাৰ্বতী গোসানী অ আছিল মনৰ শোভা চাই ও হেন কালে জলন্ধৰে দেখে পার্বতী ক মাতে গিরিয়াই এনেকৈ অকলশৰে বহি থকা পাৰ্বতীক দেখা পালে সুন্দৰী 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 বুলি জলন্ধৰে ও মাটি বেলা মহাদেৱৰ পত্নী বুলি কি নাজানিলা এ মহাদেৱৰ পত্নী বুলি সুন্দৰী সুন্দৰী ও কোনে মাতে বুলি পাৰ্বতী ও ঘূৰি ঘূৰি আর হেন কালে জলন্ধর সুন্দরী একেবারে নতুন নতুন লাগিছে ঘর কত নাম কি ও তুমি কোন দূরনির গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যা সুন্দরী এই পাখন্দ মই এই বিয়া হোৱা বুঢ়া হোৱা দৰিদ্ৰ পৰিচয় লগাইছা পৰৰ তিৰি দেখি যদি লাগিছে তোৰলো বিয়া কৰাইলো এজনী গুচিব তোৰটো পাখন্দ মই এই বিয়া হোৱা বুঢ়া হোৱা দৰিদ্ৰটো বিয়া কৰা পাইছা তাকো শুনি পাৰ্বতীৰ খং উঠি জলন্ধৰক চাই পাছে কাক বিয়া কৰাম বুলি কবলৈ তই খুজিছ নিজৰ মৰণ নিজে তই কিয় বাৰু মাতিছ এই পাখন্দ মই এই বিয়া হোৱা বুঢ়া হোৱা তোৰ চলি আছে তই মোক বিয়া কৰবা খুজিছা হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী স্বামী মোৰ মহাদেৱ কৈলাশপতি ভালে ভালে কৈছো মই আঁতৰি যা তই মোক বিয়া কৰে আঁতৰি যা তই জীৱন মাৰিম পাখন্দ তই আঁতৰি যাবি নে নাই ক তোক মই শেষ কৰি পেলাম এতিয়া তই যা মোৰ আগৰ পৰা আঁতৰি যা বুলি কৈছো আঁতৰি যাবি নে নাই তই ক তই মোক বিয়া কৰাবি ৰণচণ্ডী মূৰ্তি ধৰি পাৰ্বতী খেদিও আহিলা জলন্ধৰৰ সঙ্গে মহাযুদ্ধ আৰম্ভিলা এই জলন্ধৰৰ সঙ্গে এনেকৈ জলন্ধৰ আৰু পাৰ্বতীৰ 7 দিন 7 ৰাতি তুমুল ৰণ কোনোপধ্যে জলন্ধৰ অসুৰক পাৰ্বতীয়ে নিধন কৰিব নোৱাৰিলে কাৰণ এইটোৱেই আছিল যে বহু মায়া জানে জলন্ধৰে পাৰ্বতী নাজানিলে সেইকাৰণে জলন্ধৰ অসুৰক পাৰ্বতীয়ে বধিব নোৱাৰিলে আৰু এই দৃশ্য নাৰদ মুনি ও দেখিবা ক মনে মনে নারদ মুনি ভাবিবে লাগ মনে মনে নারদ মুনি
নারদে মনে মনে ভাবে কি ভাবে জলন্ধর আর পার্বতীর ফাটাফাটি না ও আজি খেলা কিন্তু ভালকৈ জমিব আর আজি খেলা কিন্তু ভালকৈ জমিব নারদে ভাবে যে খেলাখন মই ইয়াত জমুৱাই নহয় এই কথা মহাদেৱ কবই লাগিব ও হেন ভাবি নারদুনি রুই না থাকিলা আর কইলা কুরল বলি আর কইলা খপুরি লই বলি ও নারদ মুনি কইলা খলই গইলা চলি হব কথা মহাদেৱক কৈ অৰণ সন্দিত মূৰ্তি ধৰি আসে পার্বতী যুদ্ধ কৰি জলন্ধর নিধন করা তুমি নারায়ণ নারায়ণ হরে নারদর কথা শুনি শুনি শিবই ভাবি গুণী ও নারদ কবুলিলাব কি কয় দেৱৰ্ষি এই পাপিষ্য জলন্ধৰে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰিবলৈ সাহস কৰিছে কি কোৱা মোৰ পাৰ্বতীৰ সংগে জলন্ধৰে যুদ্ধ কৰে ৰুদ্ৰমূৰ্তি শিৱই ধাৰণ কৰে ও কাল রূপে মহাদেব খেদিও আহিলা ও তাকো দেখি জলন্ধরে ও তাকো দেখি জলন্ধরে ৰবা শিৱ ৰবা ৰবা ৰবাৰ যুদ্ধ পাছত কৰিবা আগতে চুক্তি কৰা মোক বলে পাৰিম বুলি আহিছা নে নোৱাৰিম বুলি আহিছা ভাই কোৱা মোক বলে পাৰিবা নে নোৱাৰিবা তাচ্ছল্য কৰি ইটিকিং কৰি যেতিয়া জলন্ধৰ অসুৰে মহাদেৱক খং উঠাই দিলে লগে লগে কিন্তু না না মহাদেৱ ৰৈ নাথাকিল লগে লগে কি কৰিলে ও কাল ৰূপে মহাদেৱে ত্ৰিশূল প্ৰহাৰিলা সেই ত্ৰিশূল জলন্ধৰে গিলিয়া পেলাইলা সেই ত্ৰিশূল জলন্ধৰে মহাদেৱ ত্ৰিশূল পাত জলন্ধর খুলে গিলি পেলালে উপায়ন্তর হয়ে দেবাদিদেব মহাদেবে ও আর দেব গণক মহাদেবে মাতিও
কেনে কইব দিব অসুৰ দেৱগণক মহাদেৱে মাতি আনি এই জলন্ধৰ অসুৰক কেনেকৈ নিধন কৰিব তাৰ উদ্দেশ্য আগত ৰাখি তেওঁ ততাতৈয়াকৈ এখন জৰুৰী গোপন বৈঠকৰ আয়োজন কৰি দিলে তেতিয়া পৰম পিতা ব্ৰহ্মাদেৱে ক'লে ব্ৰহ্মাই বোলে দেৱগণে অ চিন্তা নকৰ ইয়াৰ উপায় প্ৰভুই দিব ইয়াৰ উপায় প্ৰভুই দিব পৰিত্ৰাণ বিচাৰি দেৱগণ বৈকুণ্ঠপুৰ পালেগৈ আৰু বৈকুণ্ঠত প্ৰৱেশ কৰাৰ পাছত ঈশ্বৰ পুৰুষ নাৰায়ণক দেৱগণে এই জলন্ধৰ নিধনৰ বাবে কাকুতি মিনতি কৰিলে তেতিয়া প্ৰভু নাৰায়ণে কি কৰিলে ও দেৱগণক চাই প্ৰভুই বুলিলা বচন কিবা এটা উপায় কৰিম ৰাখিবা মনত কিবা এটা যুদ্ধ কৰা সকলোৱে জলন্ধৰৰ লগত নিধন হইব জলন্ধৰ যুদ্ধৰ মাজত বুলিলা বচন কিবা এটা উপায় কৰিম হে দেৱগণ জলন্ধৰ কালৰূপ দেখা পাই তোমালোকে ভয় নকৰিবা দেই যুদ্ধৰ মাজত কোনেও কিন্তু নকৰিবা পলায়ন নিধন কৰিম জলন্ধৰক যুদ্ধৰ মাজত কিবা এটা আশ্বাস পাই দেৱগণ ৰৈ নাথাকিলা জলন্ধৰৰ সংগে মহাযুদ্ধ আৰম্ভিলা এ জলন্ধৰৰ সংগে মহা ও ত্ৰিশূল প্ৰহাৰ কৰে এই ত্ৰিশূল প্ৰহাৰ কৰে আর সুদর্শন চক্র মারে ও সুদর্শন চক্র মারে জমে মারে যমদণ্ড আহে জমে মারে যমদণ্ড ও তথাপিতো জলন্ধ নহইলা মরণে আরে রনে আরে এতিয়া চাওক ইমান ভয়াবহ যুদ্ধ লাগিছিল দেৱাৰীদেৱ মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিলে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণে সুদৰ্শন চক্ৰ মাৰি পঠিয়ালে যমে যমদণ্ড প্ৰহাৰ কৰিছে ইন্দ্ৰই ধনুৰ্বাণ মৰাৰ পাছতো সেই জলন্ধৰ অসুৰক নিধন কৰিব নোৱাৰিলে কিহৰ বাবে মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি জলন্ধৰ অসুৰ বলিয়ান হৈ পৰি আছিল আৰু এই গোপন ৰহস্যটো ঈশ্বৰ পুৰুষ নাৰায়ণক বাদে আনসকলে কিন্তু গম পোৱা নাছিল এই যুদ্ধত কোনো অহা নাছিল নাগ নাগিনী গন্ধৰ্ব কিন্নৰ ভূত পেট পিশাচ
ভূত প্ৰেত পিশাচ যম যখিনী কোনো বাকী নাই সকলোবিলাক মহাদেৱৰ পাছে পাছে আহিছে কেৱল এটাই উদ্দেশ্য জলন্ধৰক নিশেষ কৰিব লাগে নহ'লে এইফালে দেৱকুল নাথাকে আৰু এজন জলন্ধৰে মাৰি চাফা কৰি পেলায় সকলো আহিছে কিন্তু এজনী বাকী থাকিলগৈ তেখেত অহা কথা নাছিল কিন্তু দেৱগণৰ অথন্দৰ দেখা পাই তেখেত আহিবলৈ বাধ্য হৈ গ'ল তেখেত কোন আছিল সিংহৰ বাহৰে উঠি সিংহৰ বাহৰে উঠি দেৱগণৰ আগো দুৰ্গাই দেৱগণৰ আগো দুৰ্গাই দেৱগণৰ অথন্দৰ দেখা পাই দুৰ্গ চিনাখিনি দুৰ্গাই হাঁহি হাঁহি নাচি নাচি তাণ্ডৱ নৃত্য কৰি গৈ দেৱগণৰ আগত ওলালগৈ দুৰ্গাক দেখি দেৱগণৰ চৰণে প্ৰণাম কৰি জলন্ধৰ নিধনৰ বাবে শক্তি পাবৰ বাবে দেৱগণে আই দুৰ্গাক স্তুতি কৰিলে যুদ্ধক্ষেত্ৰৰ মাজতে নমো নমো আই দুৰ্গা দুৰ্গতি নাখিনী নমো নমো আই দুৰ্গা দুৰ্গতি নাখিনী কৃপা কৰি আয় আমাৰ শুনা স্তুতি বাণী জয় মা দুর্গা হে মা দুর্গা হে ধুমদর ধুমদর মুতারা ধুমদর ধুমদর মুতারা ধুমদর ধুমদর মুতা দুর্গা 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 হে মাই দুর্গা শূন্য মুন্ডি মাতাঙ্গী শূন্য মুন্ডি মাতাঙ্গী দেবী ভৈরবী ভবানী কৃপা করি আয় আমার অখুরা স্তুতি বাণী জয় মা হে মা ও দেৱগণৰ স্তুতিত তুষ্ট ও হইলা দুৰ্গা শক্তি পাই দেৱগণ হইলা মহাবলী শক্তি পাই দেৱগণ তাৰ পাছত দেৱগণ ৰৈ নাথা পুনৰ জলন্ধৰৰ সংগে মহাযুদ্ধ আৰম্ভিল জলন্ধৰৰ সংগে মহা এইবাৰ 12 দিনে 12 ৰাতি তুমুল ৰণ লাগিছে এনেকুৱা ৰণ লাগিছে মানে কি কম এজন জলন্ধৰে 33 কোটি দেৱতাক টচমচ দেখুৱাই দিছে নাৰায়ণৰ সন্মুখত দেৱগণক চেডেলি ভেডেলি কৰি দিছে আৰু এই দৃশ্য যেতিয়া প্ৰভু নাৰায়ণে নিজে প্ৰত্যক্ষ কৰিলে সৰ্বশেষত দেৱগণক ৰক্ষা হেতু তেখেতে কি কৰিলে এই যুদ্ধৰ মাজত নাৰায়ণ অন্তৰ্ধান ও তাকো দেখি দেৱগণৰ হাহাকাৰ লাগে তাকো দেখি দেৱগণৰ হাহাকাৰ লাগি গ'ল কিয় হাহাকাৰ নালাগিব যুদ্ধখনৰ যিজনে গুৰি ধৰি আছিল ঈশ্বৰ পুৰুষ নাৰায়ণ তেখেত যেতিয়া অন্তৰ্ধান হৈ গ'ল দেৱগণে ভাবিলে যে জলন্ধৰৰ কাল ৰূপ দেখা পাই নাৰায়ণেও ভয় খাই ইয়াৰ পৰা পলাই গুচি গ'ল
এইটো তেওঁলোকে ভাবি ল'লে, কিন্তু আচলতে সেইটো নাছিল। দস্যুক বিনাশ কৰাৰ নিমিত্তে, অসুৰক নিধন কৰাৰ নিমিত্তে, দেৱকুলৰ ৰক্ষাৰ্থে ঈশ্বৰ পুৰুষ নাৰায়ণে তেওঁ কি পন্থা হাতত ল'বলগীয়া হৈ গৈছিল। ও মায়া কৰি শ্ৰী হৰি, মায়া কৰি শ্ৰী হৰি, জলন্ধৰৰ ৰূপ ধৰি, বৃন্দাৰ ওচৰে চলি গৈলা। আহা আহা প্রাণেশ্বরী, এবার লমু কুলে করি, পুরাময়ী মনোরবা খরা। বৃন্দার ওচরে এই বৃন্দা, ক'ত আছা তুমি? মই তোমাৰ স্বামী আহিছো বৃন্দা, বহুদিন দেখা পোৱা নাই আৰু সেয়েহে যুদ্ধ ক্ষেত্ৰৰ পৰা বাহিৰে বাহিৰে তোমাক চাওঁ বুলি আহিছো। যুদ্ধ ক্ষেত্ৰৰ পৰা তোমাকেই চাওঁ বুলি আহিছো বৃন্দা, তুমি ওলাই আহা। হে পৰম শ্ৰদ্ধাৰাই পাপ বান্ধৱাই মাতৃসকল, ঈশ্বৰ পুৰুষ নাৰায়ণে জলন্ধৰ অসুৰৰ ৰূপ ধৰি বৃন্দাসতীৰ ওচৰ পালেগৈ। মায়া কৰে নাৰায়ণে, নাজানিলা বৃন্দায়ে, স্বামী বুলি ভাবে মনে। স্বামী বুলি বৃন্দাই ভাবিছে মনে মনে। ও স্বামীক ওচৰে পাই বৃন্দাৰ আনন্দৰ সীমা নাই, চলি গৈলা দুয়ো অন্তেপুৰে। বৃন্দাৰ ওচৰে চলি আহা আহা প্রাণেশ্বরী। ও স্বামী বুলি ভাবি বৃন্দার আনন্দমী রঙ্গমনে দুয়োজন গৃহত প্রবেশিলা। রঙ্গমনে দুয়োজন বাস কৰে প্ৰভুই বৃন্দাৰ গত। আৰু এইফালে যুদ্ধ ক্ষেত্ৰত দুৰ্বল হৈলা জলন্ধৰ, যুদ্ধ ৰমাজত, যুদ্ধ ৰমাজত। জলন্ধৰ এইফালে গৃহত পত্নী বৃন্দাৰ সতীত্ব হৰণ হোৱাৰ লগে লগে যুদ্ধ কৰি থকা স্বামী জলন্ধৰ অসুৰ দুৰ্বল হৈ গ'ল, অৱস হৈ গ'ল, যুদ্ধ কৰিব নোৱাৰা হৈ গ'ল। বাৰে বাৰে তেওঁ মহামন্ত্ৰবিলাক পাহৰি গ'ল। আর যত মানে অসুর আছিল হবে মরি যাই।
যত যিমান অসুৰ আছিল সকলোবিলাক মৰি গ'ল জলন্ধৰ কি কৰে উপায় যুদ্ধ কৰি জলন্ধৰ ভাগৰি তাকো দেখি দেৱগণে আগুৰি ধৰিলা তাকো দেখি দেৱগণে আৰু এই দৃশ্য নাৰায়ণে আছে লক্ষ্য সুদৰ্শনক চাই প্ৰভুই সুদৰ্শনক চাই প্ৰভুই প্ৰভুই বোলে সুদৰ্শন তুমি শীঘ্ৰে চলি যোৱা প্ৰভুই বোলে সুদৰ্শন তুমি শীঘ্ৰে চলি যোৱা পাপিষ্ঠ জলন্ধৰ তুমি মুণ্ড কাটি দিয়া তাৰ পাছত সুদৰ্শন চক্ৰ ৰৈ নাথাকিলা জলন্ধৰৰ মুণ্ড গোট কাটিয়া পেলাইলা জলন্ধৰৰ মুণ্ড গোট বাচ্চা গ'লগে জলন্ধৰ নিধনৰ দৃশ্য প্ৰত্যক্ষ কৰি দেৱগণে উল্লাস কৰি পেলালে কিয় উল্লাস নকৰিব এজন জলন্ধৰে ৩৩ কোটি দেৱতাক যেখোপাক জ্বালা কালা দেখুৱাইছে গতিকে তেখেতৰ নিধন দৃশ্য প্ৰত্যক্ষ কৰি দেৱগণে উল্লাস কৰিলে তাতো তেওঁ ক্ষান্ত থকা নাছিল তাতো তেওঁলোক ক্ষান্ত থকা নাছিল ক্ৰোধত অস্থিৰ হৈ খঙতে ৰব নোৱাৰি দেৱগণে কি কৰিলে সেই জলন্ধৰ ছিন্ন মুণ্ড জলন্ধৰৰ মুণ্ড গোট বৃন্দাৰ কাষে জলন্ধৰৰ ছিন্ন মুণ্ড দেৱগণে মিলি বৃন্দাসতীৰ ওচৰলৈ পঠিয়াই দিলা তাকো দেখি বৃন্দাসতী তাকো দেখি বৃন্দাসতী তুমি কোন হোৱা তুমি দেখোন মোৰ স্বামী হোৱা কিন্তু এইজন আহি কোনো লাল এজন হৈছে পূৰ্ণাংগ আনজন হৈছে মুণ্ডকতা কোনজন আচল স্বামী মই চিনিব নোৱাৰো এই মুহূৰ্তত প্ৰভু মই কি উপায় কৰোঁ ও জনম দুখী বৃন্দাসতী জনম দুখী বৃন্দাসতী ও কিবা দুখে হইলো দুখী কৃপা কৰা প্ৰভু বিপদ কালত বিপদ কালত প্ৰভু নাৰায়ণ মোক তুমি কি ৰং চাইছা প্ৰভু দুইজন স্বামী মোৰ ওচৰত আহিল দুইজন কিন্তু খাই লাগাকে দিছিলা এজন হৈছে মুণ্ডকতা আৰু আনজন হৈছে পূৰ্ণাংগ কিন্তু কোনজন আচল স্বামী মই চিনিব পৰা নাই মই কোনজন আচল স্বামী মই চিনিব পৰা নাই এজন পূৰ্ণাংগ আনজন মুণ্ডকতা কি লিখিলা ললাতৰু পৰে মোৰ হৰি হৰি দুজন স্বামী দেখিলো মই কিয়ন্তে পুৰে তুমি কোনো হোৱা নোপোৱা কিয় তুমি তোমাৰ স্বামী হোৱা এইজন আহি গ'ল লাল মুণ্ডকতা
সতীত্বৰ তেজ জৰি আছে মোৰ দেহত, সতীত্বৰ তেজ জৰি আছে মোৰ দেহত, তেনেহ'লে প্ৰভুক সাক্ষী কৰি কওঁ মই এই সময়ত দুইজন স্বামী মোৰ আহিল ওচৰত, কোনজন আচল স্বামী চিনিব নোৱাৰো। এই মুহূৰ্তত প্ৰভু মই এইটোৱে উপায় কৰোঁ, এই দুইজনৰ মাজত যিজন মোৰ আচল স্বামী নহয় সেইজন শিলামূৰ্তি হৈ যাওক, শিলামূৰ্তি হৈ যাওক মোহৰ আগত। বৃন্দাৰ সাপে স্বয়ং নাৰায়ণ ও শিলামূৰ্তি, সেইজনে যে নাৰায়ণ বৃন্দাই নাজানিলা, সেইজনে যে নাৰায়ণ। আৰু এই দৃশ্য নাৰদ মুনি দেখি পাক খেলা জমে গাইছে। লক্ষ্মী দেৱীৰ আগত গৈ হব কথা ক, এই লক্ষ্মী দেৱীৰ আগত গৈ আই লক্ষ্মীক দেৱৰ্ষি নাৱৰে গোটেই বৃত্তান্ত বুজাই গৈছিল। লক্ষ্মীৰ খং উঠি গ'ল, বৃন্দা কোনে, ক'ৰ বৃন্দা ওলাইছে, মোৰ স্বামী শিল বনাই পেলাইছে, ক'ৰ বৃন্দাও এইটো। তাৰ পাছত খঙৰ ভমকতে আই লক্ষ্মীয়ে দেৱৰ্ষি নাৰদৰ লগত বৃন্দাবতী গৃহত প্ৰৱেশ কৰিছিল আৰু কৈছিল, অ কি দুখে খাপিলা হে বৃন্দাবতী, কি দুখে খাপিলা তুমি, ও জগতৰ বাপ দিলা অভিশাপ, কি দুখে খাপিলা হে বৃন্দাবতী, কি দুখে খাপিলা তুমি। হে বৃন্দাবতী হে হৰি লক্ষ্মীৰ বচন শুনি শুনি বৃন্দাবাই, ও সাপ মুক্ত কৰি দিলা প্ৰভু কজিয়াই, হৰি হে প্ৰভু কজিয়াই, কান্দি বেলা গিলা বৃন্দাই ভাগ্য কধিয়াই, হৰি ভাগ্য কধিয়াই। অজানে যদি কেউ ভুলকে শুনিছ বৰগুৰত মোৰ এখন কৰিবা। এতিয়া চাওঁ, স্বয়ং জগতৰ ঈশ্বৰ নাৰায়ণক অভিশাপ দি বৃন্দাই শিল বনাই পেলালে আৰু এই কৰ্মটো কৰাৰ বাবে নিজকে খুব অপৰাধী পাপিষ্ঠ অনুভৱ কৰিলে। ক'লে, হে প্ৰভু নাৰায়ণ, নাজানি নুশুনি এই অভাগী বৃন্দাই তোমাক অভিশাপ দি শিল বনাই পেলালো, মোৰ সমান মহাপাপিনী কোনো নাই প্ৰভু, মই জীয়াই নাথাকো, মোৰ জীয়াই থকাৰ ইচ্ছা নাই, মোৰ স্বামী নাই, মোৰ স্বামী নাই, মোৰ স্বামী নাই যদি কাক লৈ থাকি প্ৰভু। গতিকে কান্দি কান্দি বৃন্দাবতী সীতাহত খাওঁ, জলন্ধৰৰ বৃন্দাবতী জলন্ধৰৰ বৃন্দাগতা বৃন্দাই সীতাত তুলে দিলে। টম করে সীতা জয়ী জ্বলিয়া উঠিলা, প্রভু প্রণাম করে বিদ্যায়, প্রভু প্রণাম করে বৃন্দায়, নারায়ণ প্রণাম করি মহাকতি বৃন্দা অগণিত চাপ দিলা। স্বামীর জ্বলন্ত সীতাত পড়ি, স্বামীর জ্বলন্ত সীতাত পড়ি বৃন্দা তার ভস্ম হয়ে গই। এই মতে কত বছর পার হয়ে গইল,
এই মতে কত বছৰ পাৰ হৈ গইলা বহু বছৰ বিৰতিৰ মূৰত সেই সীতা ভস্মৰ মাজৰ পৰা সুন্দৰ বৃক্ষ পুলিয়ে গজিয়া উঠিলা এ লহপহ কৰি বৃক্ষ এবাৰ হি বেলা সীতা ভস্মৰ মাজৰ পৰা লহপহ কৰি সেই বৃক্ষডাল বাঢ়িব লাগিলা আৰু নাৰায়ণে সেই বৃক্ষডালৰ নাম সেই বৃক্ষৰ নাম প্ৰভু তুলসী ৰাখিলা সেই বৃক্ষৰ নাম প্ৰভু তুলসী আৰু সেই বৃক্ষডালৰ নাম প্ৰভু নাৰায়ণে তুলসী ৰাখিলা তেতিয়া সেই তুলসীৰ গছজোপাই এইবাৰ আকৌ নাৰায়ণক কান্দি কান্দি স্তুতি কৰিলে হে প্ৰভু নাৰায়ণ নাজানি নুশুনি অভাগে বিন্দাই তোমাক অভিশাপ দি শিল বনাই পেলাইছিল আৰু পুৰস্কাৰ হিচাপে এই মহাপাপিনীজনীক পবিত্ৰ তুলসীৰ বৃক্ষ হ'বলৈ গ'লে তুমি অনাদি অনন্ত তোমাৰ মহিমা বুজাই টান প্ৰভু কথা এটা কওঁ যদি আমনিবোধ কৰা নাই মোৰ স্বামী জলন্ধৰ অসুৰ খুব অহংকাৰী অত্যাচাৰী ভ্ৰষ্টাচাৰী নাস্তিক আছিল তেওঁ তোমাক খুব বেয়া পাইছিল স্বামীৰ গোৱালি খপনি খাই মই তোমাক পূজা অৰ্চনা কৰিছিলোঁ প্ৰভু মোৰ স্বামীয়েহে বেয়া পাইছিল মইতো বেয়া পোৱা নাছিলোঁ স্বামীৰ গালি খপনি খাইও মই তোমাক পূজা অৰ্চনা কৰি আছিলোঁ গতিকে প্ৰভু মোক মুক্তি দিলে মই বৰ শান্তি পাইছোঁ কিন্তু মোৰ স্বামী জলন্ধৰ যদি মুক্তি নাপায় পত্নী হৈ মোৰ কিন্তু কোনো মূল্যই নাথাকিব গতিকে যদি প্ৰভু পাৰে মোৰ স্বামী জলন্ধৰক মুক্তি দিয়ক তেতিয়া সেই পবিত্ৰ তুলসীৰ গছজোপাৰ কাকুতিত নাৰায়ণ সন্তুষ্ট হৈ গ'ল ক'লে খুৰা বৃন্দা তোমাৰ স্বামী ভক্তি আৰু সতীত্বৰ গুণত বাৰুকে সন্তুষ্ট হৈ গৈছোঁ সেয়েহে তুমি পবিত্ৰ তুলসীৰ বৃক্ষ হ'লা এতিয়াৰে পৰা তোমাৰ পত্ৰেৰে মোক পূজা কৰিব মই সন্তুষ্ট হৈ যাম আৰু শুনা পৃথিৱীৰ মনুষ্য তোমাক দুটা বৰ্ণত চিহ্নিত কৰিব তোমাৰ ৰং দুটা হ'ব যিহেতু তুমি স্বামীৰ জ্বলন্ত চিতাত কৰি ভস্ম হৈ গ'লা তুমি গোলা পৰি গ'লা গ'লা তুমি এটা ক'লা তুলসী আনটো বগা তুলসী ৰূপে মানৱ সমাজৰ মাজত চিহ্নিত হৈ থাকিব আৰু শুনা পৃথিৱীৰ মনুষ্য প্ৰত্যেক বছৰে কাৰ্তিক মাহত প্ৰত্যেক বছৰে কাতি মাহত তোমাৰ তলত বন্তি প্ৰজ্বলন কৰিব তুমি মুক্তি পাবা তেওঁলোকো মুক্তি লাভ কৰিব কিন্তু তোমাৰ স্বামী জলন্ধৰক মই কেনেকৈ মুক্তি দিম জানা তোমাৰ স্বামী জলন্ধৰ খুৰ সমুদ্ৰৰ গৰ্ভত 500 শংখ হৈ জনম লভিব 500 শংখ হৈ জনম লভিব আৰু দাপৰ যুগৰ কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব দাপৰ যুগৰ কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ফুকুৱাই দিব হৰি মতে নাৰায়ণে কহিবে মহাপাপী জলন্ধৰ পত্নীৰ স্বামী ভক্তি আৰু সতীত্বৰ গুণত 500 শংখ হৈ জনম সেই শংখ নারায়ণে ও হাতে তুলি হে প্রভু বজোয়া শংখৰ নাম সেই দিনাৰ পৰা ও 500 জৈন জন্ম আমাৰ নামটো ইমানতে যৱনিকা পৰিলে
এতিয়া বুজি পালেনে ৩৩ কোটি দেৱতায়ো কেনেকৈ কৈছিল বৃন্দাক যে প্ৰত্যেক বছৰে কাৰ্তিক মাহত অৰ্থাৎ কাতি মাহৰ তোমাৰ তলত বন্তি প্ৰজ্বলন কৰিব, তেওঁলোকে মুকুতি লাভ কৰিব, তুমিও মুকুতি লাভ কৰিবা। গতিকে কাতিৰ মাহটোত গোটেই দেৱগণেও খুব বিশেষভাৱে তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিছিল। খুব তেওঁলোকৰ মতে কাতিৰ মাহটো খুব মানে পবিত্ৰ ফলবোৰ সোমাইছিলে। বাইদেউ ইফালে বগা বাইদেউজনী, বাইদেউ বাইদেউ ইফালে ইফালে ৰক, নাম শেষ হোৱা নাই, আহক 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 আহক, নামটো শেষে হোৱা নাই, ক'ত যায়? ইয়ে ৰাম, নাম শেষ নহওঁতে উঠি গৈছে। আচ্ছা, এতিয়া কেমেৰাকেইটা বন্ধ কৰকচোন, কেমেৰাকেইটা বন্ধ কৰক। মানে আপোনালোক নিশ্চয় ইউটিউবাৰ কিজানি, এইটো ডিলেটো কমাই দিয়ক।